আন এক খবৰৰ সৈতে ষ্টুডিঅ'ত মই ঋতু। বৰ্তমান সময়ত সকলোৰে মাজত জনপ্ৰিয় বেংক হৈছে বন্ধন বেংক। অৰ্থনৈতিক বুনিয়াদ ৰচনাৰ অন্য এক নাম হৈ পৰিছে বন্ধন বেংক আৰু বন্ধন বেংকৰ ঋণ লৈ বহু সময়ত উপকৃত হৈছে বহু লোক। আৰু এইবাৰ যোৰহাটৰ বন্ধন বেংকৰ দ্বাৰা গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হৈছে বহু লোকৰ। আৰু যোৰহাটৰ পুলিবৰস্থিত বন্ধন বেংকৰ শাখাটোত বিভিন্ন শিতানৰ ঋণ লৈ যোৰহাটৰ অৰ্থনৈতিকভাৱে পিছপৰা লোক উপকৃত হ'ব পাৰিছে। বৰ্তমান সময়ত সকলোৰে মাজত জনপ্ৰিয় এটা নাম হৈছে বন্ধন বেংক। আৰু যোৰহাটৰ বন্ধন বেংকে এইবাৰ সফলতা কঢ়িয়াইছে, কিয়নো যোৰহাটৰ বন্ধন বেংকৰ দ্বাৰা গ্ৰামাঞ্চলৰ অৰ্থনৈতিক ভেটি সুদৃঢ় হৈছে বহু লোকৰ। আৰু যোৰহাটৰ বন্ধন বেংকৰ পৰা ঋণ লৈ উপকৃত হৈছে বহু লোক, আৰম্ভ কৰিব পাৰিছে নিজৰ ব্যৱসায়, বহু লোকক দিছে সংস্থাপন। আৰু যোৰহাটৰ পুলিবৰস্থিত শাখাৰ পৰা ঋণ লৈ যোৰহাটৰ ৰাইজ উপকৃত হৈছে। আৰু এই মুহূৰ্তত যোৰহাটৰ পৰা আমাক অধিক জনাব সতীৰ্থ সাংবাদিক আনন্দ বৰাই। বন্ধন বেংকে দৰিদ্ৰতাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়াইছে আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বৰ্তমান যথেষ্ট অৰিহণা আগবঢ়াইছে। আমি বৰ্তমান উপস্থিত পুলিবৰৰ এগৰাকী বাইদেউৰ ওচৰত, যিগৰাকী বাইদেৱে বন্ধন বেংকৰ যোৰহাট ২ নম্বৰ শাখাৰ পৰা লোন লৈ যথেষ্ট উপকৃত হৈছে আৰু জাৰ্চি ফাৰ্ম খুলিছে। আমি তেখেতৰ পৰা জানিম তেখেত কেনেধৰণে উপকৃত হৈছে। বাইদেউ আপোনাৰ পৰিচয়টো দিব। মোৰ নাম শ্ৰী ভানু তামুলী। মই বন্ধন বেংকৰ এগৰাকী সদস্য। মই ৮,০০০ পৰা আৰম্ভ কৰিছোঁ। এতিয়া জাৰ্চি বেছি নাছিলে, সৰু ঘৰ থলুৱা গাইৰ পৰা আমি এনেকুৱা গৰু বনাইছোঁ। এতিয়া 10জনীমান আছে। ইনকাম আছে আৰু আমি তেনেকৈ চলি আছোঁ। বন্ধন বেংকৰ পৰা কিমান উপকৃত হৈছে? বন্ধন বেংকৰ পৰা আমি উপকৃত হৈছোঁ। তাৰমানে হেৰি লৈ পেলাই লোনটো লৈ আমি গৰুৰ কাৰণে খৰচ কৰিছোঁ, আকৌ গৰুৰ পৰা আকৌ উলিয়াইছোঁ, সেয়াই। মোৰ নাম শ্ৰী কবিতা দাস, ঘৰ মালৌ বৰভেটি। বন্ধন বেংকৰ পৰা মই এতিয়া বৰ্তমান ৭০,০০০ টকা লৈ আছোঁ আৰু এইবাৰ ১.৫ লাখমান টকা ল'ম বুলি হেৰি কৰিছোঁ, কাগজ পত্ৰ দিলোঁ, কিন্তু ছাৰহঁতে দিম বুলি কৈছে বাৰু। লোন লৈ দোকান দিয়া। যথেষ্ট মই উপকৃত হৈছোঁ। বন্ধন গোটৰ পৰা আমি উপকৃত হৈছোঁ বাৰু। মই আগত ৭০,০০০ লৈছিলোঁ, এইবাৰ ১.৫ লাখ টকা ল'ম বুলি ভাবিছোঁ। উপাৰ্জন আপোনাৰ প্ৰায় ৭০০-৮০০ এনেকৈ হয়। নিবনুৱাখিনি তেনেকৈ যদি কৰ্ম কৰে, এতিয়া বন্ধন গোটৰ পৰা পইচা লৈ ধৰক তেনেকৈ যদি চেলুন খোলে ধৰক বা দোকান খুলি পেলাই তেনেকৈ উপকৃত হ'ব আৰু। বৰ্তমান আমাৰ ব্ৰাঞ্চত ৪,২৩৫জন কাষ্টমাৰ আছে। তাৰে আপোনাৰ বৰ্তমান প্ৰায় ৩,০৩৫ কাষ্টমাৰ এই আমাৰ লোন লোৱাৰ টকাৰ পৰা উপকৃত হ'ব পাৰিছে। তাৰে বৰ্তমান এই লকডাউনৰ কাৰণে কিছু কাষ্টমাৰ ধৰি লওক অলপ সমস্যা হৈছে যদিও তেওঁলোকক বৰ্তমান আমাকৈ ইনষ্টলমেণ্টবিলাক ৰানিং কৰিব সক্ষম হৈছে। তো আমি ভাবোঁ যে আমি ভৱিষ্যতলৈ তেওঁলোকক আকৌ লোন দি আৰু উপকৃত কৰিব পাৰোঁ, সেয়াই আমাৰ উদ্দেশ্য। ব্যক্তিগত বা গ্ৰুপ ৱাইজত লোন আছে? গ্ৰুপ ৱাইজত লোন আছে, চনা 60 লোন। তাৰপিছতে এতিয়া আমি বৰ্তমান ব্যক্তিগত লোন দিবলৈ চেষ্টা কৰিছোঁ, সমৃদ্ধি লোন নতুনকৈ আমি ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান তেনেধৰণৰ লোন দি আছোঁ, সমৃদ্ধি বুলি কয় সেই লোনটোৰ নাম। মানে হাইলাইট হৈ থকা কেইজন মানে এনেকুৱা আপোনাৰ বেনিফিচিয়াৰী আছে, হেৰি আছে ধৰক কাষ্টমাৰ আছে ধৰক আত্মনিৰ্ভৰশীল হ'ব পাৰিছে? হয় হয় আছে। মই তেওঁলোকৰ ব্যৱসায়টো দেখুৱাব পাৰিম, তেওঁলোকে সম্পূৰ্ণ নিৰ্ভৰশীল হ'ব পাৰিছে আমাৰ এই লোনৰ টকাৰে, তেনেকুৱা আছে। তেখেতৰ জাৰ্চি ফাৰ্ম আছে, তেওঁ এজন গেলামাল দোকান আছে, তাৰপিছত গেলামাল দোকান উইথ আপোনাৰ চেলুনৰ লগত আছে, তেনেকৈ ব্যৱসায়বিলাক তেওঁলোকে চলাই